আছিল নেকি? কি নাম তোমাৰ? কি নাম? কি নাম? কি নাম? ট্ৰেডিঙৰ লগত আপুনি জড়িত আছিল নেকি? ট্ৰেডিঙৰ লগত জড়িত আছিল নেকি? কি নাম দাদা? নামটো কওকচোন। কি নাম? আমার নাম কি? কি নাম দাদা? নামটো কওকচোন। কি নাম আপোনাৰ? অধিবক্তা হয়নে আপুনি? আপুনি অধিবক্তা হয়নে? অধিবক্তা। ৰাজ্যত আকৌ সংঘটিত হৈছে এক ট্ৰেডিং কেলেংকাৰী আৰু এইবাৰ ট্ৰেডিং কেলেংকাৰীৰ স্থান হ'ল হাইলাকান্দি আৰু প্ৰায় 16 কোটি টকাৰ ট্ৰেডিং কেলেংকাৰী সংঘটিত হৈছে হাইলাকান্দিত আৰু এই লৈ এক তীব্ৰ উত্তেজনাময় পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ হাইলাকান্দিতেই। ট্ৰেডিং কেলেংকাৰীৰ লগত জড়িত বুলি অভিযোগ তুলি স্থানীয় ৰাইজে উত্তম মাধ্যম দি আৰক্ষীক গোটাই দিছে ত্ৰিপুৰাৰ দুজন যুৱকক আৰু ৰাইজৰ অভিযোগ অনুসৰি ফিনচাৰ্জ ট্ৰেডিং নামৰ ট্ৰেডিং কোম্পানীটোৰ জৰিয়তে ট্ৰেডিং কেলেংকাৰী সংঘটিত কৰিছিলে যুৱক দুজনে আৰু যুৱক দুজনৰ বাহনখনো ভাঙি লণ্ডভণ্ড কৰিছে স্থানীয় উত্তেজিত ৰাইজে আৰু বাহনখনৰ পঞ্জীয়ন নম্বৰ হ'ল TR01 BW0400 আৰু ধৃত ত্ৰিপুৰাৰ যুৱক দুজন হৈছে পশ্চিম ত্ৰিপুৰাৰ বাসিন্দা বিশাল দাস আৰু অৰিন্দম ভট্টাচাৰ্য। উল্লেখযোগ্য যে অৰিন্দম ভট্টাচাৰ্য পেছাত এজন অধিবক্তা। অৱশ্যে এই ট্ৰেডিং কেলেংকাৰীৰ মূল অভিযুক্ত পাৰ্থ প্ৰতিম দেৱনাথ এতিয়াও পলাতক হৈ আছে বুলি জনাইছে ৰাইজে। এক বিশেষ খবৰ, ৰাজ্যত আকৌ সংঘটিত হৈছে ট্ৰেডিং কেলেংকাৰী আৰু এইবাৰ কেলেংকাৰীৰ স্থান হ'ল হাইলাকান্দি আৰু হাইলাকান্দিত স্থানীয় উত্তেজিত ৰাইজে ট্ৰেডিং কেলেংকাৰীৰ অভিযোগ তুলি ত্ৰিপুৰাৰ দুজন বাসিন্দা বিশাল দাস আৰু অৰিন্দম ভট্টাচাৰ্যক উত্তম মাধ্যম দি সোধাই দিছে হাইলাকান্দি আৰক্ষীক আৰু লগতে ক্ষতিগ্ৰস্ত কৰিছে তেওঁলোকৰ বিলাসী বাহনখন TR01 BW0400 নম্বৰৰ। আৰু খবৰ অনুসৰি প্ৰায় 16 কোটিতকৈও অধিক ট্ৰেডিং কেলেংকাৰীত জড়িত হৈ আছে এই ট্ৰেডিং কেলেংকাৰীৰ অভিযুক্তসকল। আজিৰ পৰা 2 মাহ আগত থানাত কেছ হৈছিলে ফিনচাৰ ট্ৰেডিঙৰ নামত, যোনটো হাইলাকান্দিৰ এটা ল'ৰা জড়িত আছিলে আমাৰ দীপাঞ্জন নাথ বুলি, আৰু যোনটো মেইন ল'ৰা আছিলে আগৰতলাৰ পাৰ্থ প্ৰতিম নাথ। আজি কি হৈছে, 2 মাহ আগত কেছ হৈছিলে, সেইটো জেলত আছিলে দীপাঞ্জন বুলি ল'ৰাটো। তাৰপিছত আজি 1.5 মাহ পিছত আজি ষ্টেচন ৰোডৰ ওচৰত আমাৰ যিমান হাইলাকান্দিৰ মানে ৰাইজৰ টকা লৈ গৈছিলে, কোনোবাই চিনি পাইছে আৰু সিহঁতক তাৰ গাড়ীখন চিনি পাইছে, তাৰ পাৰ্থ যোনটো গাড়ী লৈ পেলাই আহে সদায়, তো এইটো গাড়ী চিনি পাই পেলাই তাৰ পিছে পিছে গৈ পেলাই তাক ধৰিলে। ধৰাৰ পিছত তাৰ গাড়ীখনত তাৰ সি নাছিলে, বাট তাৰ লগৰে মানুহ দুজন আছিলে, তাক ধৰিলে। এতিয়া ধৰি পেলাই পুলিচত কমপ্লেইন দিলে, জনালে। পুলিচে আহি পেলাই ৰিকভাৰী কৰিলে সিহঁতক। এতিয়াতো আমি থানাত আহিছোঁ, সেইটো লৈ পেলাই আগতে যিখিনি ইনকুৱাৰী আছে কৰি পেলাই আমাৰ যিমান সোনকালে ন্যায় বিচাৰটো কৰি দিব লাগে। যোনজনক আজি ধৰিছে আপোনালোকে থানাত ইতিমধ্যে সন্দেহ দিছে, সেইজন ট্ৰেডিঙৰ লগত জড়িত আছিল? সেইটো ট্ৰেডিঙৰ লগত তাৰ যোনটো কিবা ল'ৰা এটা আছিলে, তাৰ যোনটো গাড়ী চলাইছিলে, সি লগতে আহিছিলে বহুতবাৰ। তো সি আছে, আমিতো ইমান গম নাপাওঁ, আমি ইমান চিনি নাপাওঁ তাক, কিয় সি তাৰ লগতে আহিছিলে। বাট সি জড়িত আছে তো 100%, নহ'লেতো আগতে কেনেকৈ আহিলে হয়। বাট তাৰ লগত আৰু কিমান মানুহ আহিছে আমি গম নাপাওঁ, কিন্তু পুলিচ ইনকুৱাৰী কৰি ওলাই আহিব। আমি যিখিনি মানুহ পাইছোঁ গাড়ীত, সেইখিনি মানুহ ধৰাই দিছোঁ, আৰু যদি কোনোবা থাকেও যদি পলাই গৈছে তো সেইটো গম নাপাওঁ। বাট সেইখিনি আৰু। হাইলাকান্দিৰ পৰা আবুল কালাম লস্কৰৰ ৰিপৰ্ট, নিউজ টাইম 3।